হিন্দু কি মুসলমান একে আল্লাহর ফরমান, একটি ঈশ্বরের নাম, হে আল্লাহ একটি ঈশ্বরের নাম। যোৱাকালি হঠাৎ মন গৈছিল যে বহুদিন আমি যিসকলে সাহিত্যৰ সৈতে জড়িত তেওঁলোক বহুদিন ধৰি একত্ৰিত হোৱা নাই, আৰু মই অকস্মাত গীতা বাইদেউক এই কথাটো জনাওঁতে গীতা বাইদেউক নিশ্চয় আমি লগ হ'ব পাৰোঁ, আৰু তেওঁৰ সঁহাৰি মতেই আজি আবেলি আমি অলপ সময়ৰ কাৰণে এনেই এটা আড্ডা মাৰিবৰ কাৰণে ইয়াত লগ হৈছিলোঁ। এই সুবাদতে আমি ইফতাৰ পাৰ্টিৰ আয়োজন কৰিলোঁ, আৰু সৰ্বপ্ৰথমে শ্বাহিদে তাৰ সদ্য প্ৰকাশিত কাব্য সংকলন উপস্থিত প্ৰতিজনলৈকে উপহাৰ হিচাপে আগবঢ়াইছে। শ্বাহিদ ইছলামৰ কাগজ কাব্য নিশ্চয় আপোনালোকেও সংগ্ৰহ কৰিব। ৰমজান মাহৰ এই পবিত্ৰ দিনত আমাৰ ঘৰত এনেদৰে উভয় ধৰ্মৰ মানুহে লগ হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক সৌভাগ্যৰ বিষয়। আমি আটাই মিলি মন খুলি মনৰ কথা পাতিবলৈ প্ৰয়াস কৰিছোঁ। বিহু আৰু ৰোজা দুটাৰ সমন্বয় ঘটিছে ইয়াত। খাদ্যভাগতে গম পায়, আৰু এইফালে চালে আৰু বেছি ভালকৈ গম পায় মানুহবোৰে না ঐক্য শান্তি সম্প্ৰীতি আমাৰ মতৰ। আৰু এই সুযোগতে ময়ো ইছলাম ধৰ্মাৱলম্বী অগ্ৰজ অনুজ ভাতৃ ভগ্নী আটাইলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। পবিত্ৰ ৰমজানে আটাইৰে মন ধুই পখালি শুদ্ধ কৰক আৰু ধৰালৈ শান্তি নামি আহক।